নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে প্ৰতিষ্ঠিত লেখিকা কবি অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সফল গৃহিণী তথা সফল মাতৃ শ্ৰীযুতা অঞ্জনা দেৱী বাইদেউ। নমস্কাৰ বাইদেউক আমাৰ এই ষ্টুডিঅ' মজিয়ালৈ এটা কলমেৰে আদৰণি জনাইছোঁ। ধন্যবাদ। প্ৰিয় দৰ্শক, আমি বিশিষ্ট নাৰী অঞ্জনা দেৱীৰ লগত আজি বহু কথা পাতিম, অনুভৱ কৰিম, বুজিবলৈ প্ৰয়াস কৰিম। আমি প্ৰথমতে বাইদেউৰ জন্মৰ বিষয়ে, শৈশৱৰ বিষয়ে অকণমান জানোচোন। কওক বাইদেউ। মই বিশ্বনাথ জিলাৰ কলাবাৰী অঞ্চলত জন্মগ্ৰহণ কৰোঁ। মোৰ দেউতা ডক্টৰ মুনি শৰ্মা, তেওঁ কৰ্মৰতভাৱে তাত থকাত সেই অঞ্চলতে মোৰ জন্ম হৈছিলে। তাতে মই প্ৰথম শিক্ষা গ্ৰহণ কৰিছিলোঁ, ক খ শ্ৰেণী পঢ়িছিলোঁ। তাৰপিছত দেউতা নিজৰ জন্মস্থানত আহিলে, তেওঁ নিজে যিটো ঘৰ বিশ্বনাথ চাৰিআলিত বনাইছিলে তাতে আহিলে তেওঁ, আৰু আমিও আহিলোঁ। তাৰপিছত আমাক তেওঁ আমাক সকলোকে, আমাৰ ল'ৰা ছোৱালীকেইটাক প্ৰথম শ্ৰেণীত নাম লগাই দিলে। তাত ক খ শ্ৰেণীত পঢ়িছিলোঁ কলাবাৰী অঞ্চলত। তাৰপৰা বিশ্বনাথ চাৰিআলিত মই প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰিছিলোঁ মোৰ শিক্ষা গ্ৰহণ। প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰাৰ পিছত মই তৃতীয় শ্ৰেণীত LP বৃত্তি পালোঁ। তাৰপিছত আকৌ ক্লাছ 7ত ME বৃত্তিও পাইছোঁ। ভাল লাগিছে, অভিনন্দন। এতিয়াই অভিনন্দন জনাইছোঁ আমি। মই মেট্ৰিক পাছ কৰিলোঁ। তাৰপিছত আকৌ কলেজত নাম ভৰ্তি কৰিলোঁ। কলেজীয়া শিক্ষা BSc কেমিষ্ট্ৰি ৰসায়ন এইখিনি বাইদেউ সুধিছোঁ আপোনাক যে আপোনাৰ দেউতা এজন চিকিৎসক আছিল, নহয় জানো? তেখেতৰ জনপ্ৰিয় নামটো কি আছিলে? ডক্টৰ মুনি শৰ্মা। ডক্টৰ মুনি শৰ্মা আপুনি কৈছে। আৰু তেখেত কি বিভাগত আছিলে? তেওঁ মেডিচিন গাইনকলজি বিভাগত আছিলে। গতিকে বাইদেউ সৌভাগ্যৱান যে পিতৃ এজন ভাল চিকিৎসক আছিলে। আৰু বাইদেৱে যে ক'লে যে ঠিক আছে বিশ্বনাথ চাৰিআলিত আপুনি তাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিলে। এতিয়া কলেজীয়া শিক্ষা আপুনি ক'ত সমাপ্ত কৰিলে? কলেজীয়া শিক্ষাও মই বিশ্বনাথ কলেজত শেষ কৰিলোঁ। BSc কমপ্লিট কৰিলোঁ কেমিষ্ট্ৰি লৈ। তাৰপিছত আকৌ মোৰ প্ৰাইভেটকৈ মই BA পাছ কৰিলোঁ, BEdo কৰিলোঁ। বিয়াৰ পিছত কৰিলোঁ সেয়া মই। বিয়াৰ পিছত বিয়া কোন চনত হৈছিলে বাইদেউ? মোৰ বিয়া 1990 চনত বিয়া হৈছিলে। তাৰপিছত আকৌ মোৰ বিয়া আগতেই মই আপোনাৰ স্বামীৰ নাম প্ৰসংগতে সুধিছোঁ, কওকচোন। তেওঁ মোৰ হাজবেণ্ড ভাস্কৰ শৰ্মা। তেখেত অসম কৃষি বিশ্ববিদ্যালয়ত কৰিছিলে ন? ইঞ্জিনিয়াৰ আছিলে, অভিযন্তা। বাইদেউৰ সৌভাগ্যৱান যে এখন ভাল সফল ঘৰ বাইদেৱে লাভ কৰিছে, সফল স্বামী লাভ কৰিছে। আৰু প্ৰসংগতে উলিয়াইছে যে বাইদেউৰ 2জন ল'ৰা খুব ভালদৰে প্ৰতিষ্ঠিত। সেই বিষয়ে বাইদেৱে অকণমান কওকচোন, নিজেই কওক। মোৰ ডাঙৰ ল'ৰা সেই ডেণ্টেলত আছিলে, ডাক্তৰ। এতিয়া ডিব্ৰুগড়ত চাকৰি কৰি আছে। তেওঁৰ নামটো? সুভাশিষ শৰ্মা। আৰু সৰুজন দেৱাশিষ শৰ্মা। সি তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ পৰা ইঞ্জিনিয়াৰিং কমপ্লিট কৰি MBA কৰিলে সি। হয়, খুব ভাল কথা। যে বাইদেউ এইখিনি এটা প্ৰশ্ন সুধিম যে বাইদেউ এগৰাকী কৈছোঁ যে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। সাধাৰণতে এগৰাকী নাৰীয়ে ঘৰ পৰিচালনা কৰি সন্তান লালন পালন কৰি পুৱা ওলাই যাব লাগে, পুৱাই নহয় জানো, গধূলি সোমাব লাগে। আপুনি সময়বোৰ কেনেদৰে মেইনটেইন কৰে, পৰিচালনা কৰে, কওকচোন। সেইটোতো বহুত কষ্ট আছিল আৰু সেই সময়খিনি। ল'ৰা ছোৱালীক তেনেকৈ মই টাইম দিবও পৰা নাছিলোঁ। ওলাই যাওঁ, আকৌ 5টা বজাত ঘূৰি আহোঁ। সেইখিনি সময়ত কষ্ট আৰু হাজবেণ্ডেও বহুত সহায় কৰে। অকলে নোৱাৰি, দুইজনৰ সহযোগিতাত আমি পৰিচালনা কৰিছিলোঁ আমাৰ ঘৰখন। ঠিকেই, যেনেকৈ এগৰাকী নাৰীৰ সফলতাত এজন পুৰুষ নিহিত থাকে, লুকাই থাকে, আৰু এজন পুৰুষৰ সফলতাত এগৰাকী নাৰী লুকাই থাকে।
সেইদৰে বাইদেউৰ স্বামী স্ত্ৰী দুইজনৰ খুব সহযোগী নহয় জানো ভাল লাগিছে আমাৰো আৰু ল'ৰাকেইজনো খুব সুন্দৰভাৱে গঢ় লৈছে সেয়ে প্ৰতিষ্ঠিত হৈছে বাইদেউ সুধিম আপোনালোকক প্ৰথমতেই কৈছোঁ যে বাইদেউ এগৰাকী প্ৰতিষ্ঠিত লেখিকা খুব নান্দনিকতা খুব সূক্ষ্ম অনুভৱ বাইদেউ লেখনি বাইদেউ বিশেষকৈ কবি আপোনাৰ এই লেখাৰ চেতনা কেনেদৰে জাগৃত হ'ল লেখাৰ চেতনা মানে মই সৰুকালত মোৰ কিছুমান প্ৰতিযোগিতা হয়তো তেনেকৈ কবিতা দিওঁ বা ৰচনা দিওঁ সেইবোৰতো মই প্ৰাইজ পাওঁ এনেকৈ আকৃষ্ট তেতিয়াৰ পৰাই আছিলোঁ মানে কবিতা কিতাপো পঢ়োঁ কেতিয়াবা সময় পালে কিন্তু পঢ়াৰ হেঁচাত সেইবোৰ মানে বাদ পৰিলে আৰু সেইবোৰ তেতিয়া পঢ়াৰ সময়খিনি মই সেইবোৰ চাবলৈ সময়ে পোৱা নাছিলোঁ মই পৰৱৰ্তী সময়ত মই বিশেষকৈ এতিয়া চাকৰি কৰা সময়খিনি মই যেতিয়া কৃষি বিশ্ববিদ্যালয়ত যোৰহাটত মই কৰিছিলোঁ চাকৰি তেতিয়া মানে মোৰ তাৰপৰা যিখন মেগাজিন আলোচনী ওলাই বসুন্ধৰা সেইখনত মই মানে প্ৰায়ে মোৰ লেখা মানে দিওঁ আৰু পাব্লিছ হয় তাৰ পৰাই মই বহুত আকৃষ্ট হ'লোঁ যে মই পাৰিছোঁ মানে লিখা মেলা তেনেকৈ কৰি মই মোৰ নিজৰ অনুভৱবোৰ লিখিব ল'লোঁ মই কিতাপো পাব্লিছ কৰিলোঁ এখন খুব ভাল কথা অনুগল্পও তেনেকৈ মই মানে লিখি আছোঁ গল্পবোৰ পাব্লিছ কৰিবগৈ পৰা নাই কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে সেইখন উলিয়াম আৰু পৰৱৰ্তী সময়ত এতিয়া যে বাইদেউ কৈছোঁ যে লেখা মেলা বহুতৰ ক্ষেত্ৰত অনুপ্ৰেৰণা হয় বহুতৰ ক্ষেত্ৰত অন্তৰৰ তাগিদাত কৰে যে আমাক লেখাৰ অনুভূতি আমাৰ সমাজ বাস্তৱৰ লগত ক'ৰবাত নিজে নিজে থকা ঠাইত জাগৃত হৈ থাকে আপোনাক কওকচোন আপোনাৰ প্ৰেৰণা বা আপোনাৰ যেনেকৈ চেতনা জাগৃত হ'ল সেই বিষয়টো কওক আপুনি প্ৰেৰণা কাৰ পৰা পাইছিলে সেইটোৱে কওক প্ৰথম প্ৰেৰণাটো মই ধৰ নিজেই মই পঢ়িছিলোঁ মই কিছুমান হীৰেণ ভট্টৰ কবিতাবোৰ পঢ়িছিলোঁ বা নীলিম কুমাৰৰ কবিতা পঢ়িছিলোঁ তেওঁলোকৰ কবিতাবোৰ পঢ়িয়ে মোৰ অলপ চেতনা জাগিছিলে আৰু মানসিকভাৱেও অলপ মানে অনুভৱে চুই গৈছিলে নহয় জানো মানে অন্তৰৰ তাগিদাত আচলতে সেয়াই সফল লেখিকা যি অন্তৰৰ তাগিদাত স্বতঃস্ফূৰ্তভাৱে ইচ্ছা শক্তিৰে সূক্ষ্ম অনুভৱেৰে লিখিবলৈ লয় প্ৰিয় দৰ্শক বাইদেৱে কৈছে বাইদেউৰ অনুকল্প ওলাইছে বাইদেউৰ কবিতা গ্ৰন্থ ওলাইছে বাইদেউৰ কবিতা গ্ৰন্থখন এতিয়া আমি চাবলৈ বিচাৰিম আৰু বাইদেৱে 3টা কবিতা আজি আপোনালোকক পাঠ কৰি শুনাব বাইদেউ কবিতা স্বৰচিত কবিতা এখন পাঠ কৰিব ওলাইছোঁ আপোনাৰ বেটুপাতটো দেখুৱাই দিয়ক মোৰ কিতাপখন এখন ভালকৈ দেখুৱাই দিয়ক সকলোৱে কিতাপখনৰ নাম ৰৌদ্ৰস্নাত অমিতাভ বৰ্ণ মই এটা কবিতা পাঠ কৰিছোঁ আপোনালোকৰ ওচৰত কবিতাৰ শিৰোনাম অগ্ৰগামী পৃথিৱী ব্যস্ততাৰ এটা পৰিধি যি এটা গোলকীয় সূত্ৰৰে আবৃত কোটি কোটি জনতাৰ আশ্ৰয়স্থল জীৱন নদী সাঁতুৰি নাদৰি ইয়াতেই পাইছে অমিয়া ভৰা আশ্বাস চাৰিওফালে বাজিছে বিজ্ঞানৰ জয়গান সৃষ্টিৰ মাজেদি ধ্বংস বিৰাজমান আকাশ লংঘি উন্নতিৰ জখলাত আজি মানৱ সমাজ আধুনিকতা কিংবা কৃত্ৰিমতাৰ এখন সুন্দৰ প্ৰেক্ষাপট আন্তৰিকতা সৰলতা সহিষ্ণুতা বিলুপ্তিৰ প্ৰতিচ্ছবি হিংসা ঈৰ্ষা গৰ্ব দৰ্প হত্যা লুণ্ঠন স্বাৰ্থপৰতাৰ পোচাকত জিলিকি উঠিছে আজি মানৱতাবোধ সভ্যতাৰ ঊৰ্ধ্বগমন জীৱন আগুৱাইছে কতৰ জীৱন কলিতেই মৰহিছে অমানৱীয়তাৰ অস্ত্ৰত মুক্ত আকাশ নাই কোনো পাৰ্থক্য ৰ'দ বতাহ বৰষুণ মাথোন খেতখেতীয়া দেহাতীৰে ভৰ দি নিৰলে নাচিছে ৰচিছে এটুকুৰা ৰুটি বস্ত্ৰৰ সেউজীয়া সপোন সুখ দুখৰ সংজ্ঞাবোৰ বেচা কিনা কৰি নীৰৱে কেৱল নেদেখাজনেই কৰে সমাধান নিমিলা অংকৰ সুখ দুখৰ সংজ্ঞাবোৰ বেচা কিনা কৰি নীৰৱে কেৱল নেদেখাজনেই কৰে সমাধান নিমিলা অংকৰ বৰ সুন্দৰ প্ৰিয় দৰ্শক
একদম গান সৰি গৈছে। বাস্তৱৰ ইমান জীৱন্ত ছবি যে হত্যা হিংসাৰে ভৰা এখন সমাজ, আকৌ যিটো সুসকলে খাবলৈ নোপোৱা অৱস্থা সকলো প্ৰস্ফুটিত হৈছে কবিতাৰ যোগেদি। প্ৰিয় দৰ্শক, এইখিনিতে মই সুধিম, এই বাইদেউ এগৰাকী মহিলা কৰ্মচাৰী, এজন পুৰুষ কৰ্মচাৰী আৰু এগৰাকী মহিলা কৰ্মচাৰীৰ মাজত কিছু ব্যৱধান মানসিকভাৱে থাকে। অন্যফালে মই নকওঁ, বাইদেৱে কিছুমান অকণমান ভাল লগা বেয়া লগা অনুভৱ কওকচোন আপোনাৰ যি কৰ্মজীৱনৰ মানে ভাল লগা অনুভৱো কওক, অকণমান বেয়া লগা অনুভৱো কওক। ভাল লাগে যেতিয়া মোৰ দায়িত্ববোৰ সুন্দৰভাৱে সুচাৰুভাৱে কৰিব পাৰোঁ। নিজৰ বিজ্ঞানাগাৰ মোৰ পৰীক্ষাগাৰত মই যেতিয়া নিজৰ এনালাইচিছবোৰ সুন্দৰকৈ কৰিব পাৰোঁ তেতিয়া ভাল লাগে। আৰু যেতিয়া অকণমান খেলি মেলি হয় তেতিয়াতো মনটো বেয়া লাগে, বা ষ্টুডেণ্টক দেখুৱাব ভালকৈ নোৱাৰিলে তেতিয়া বেয়া লাগে। কিন্তু ষ্টুডেণ্টক দেখুৱাব পৰাটো মোৰ খুব মিঠা অনুভূতি। তেওঁলোকৰ লগত মই ডিল কৰোঁ, ভাল লাগে। সেয়া আটাইতকৈ ডাঙৰ কথা। যেতিয়া আনক ভালদৰে বস্তু এটা বুজাব পৰা যায় সেইটো এটা আপুনি শান্তি। খুব সুন্দৰ কথা বাইদেউ। এতিয়া আৰু এটা কবিতা শুনিম। মই এতিয়া এটা স্তৱক পাঠ কৰিম তোমাৰ ওচৰত। এটা স্তৱক পাঠ কৰিবলৈ ওলাইছোঁ। কাইটীয়া স্মৃতিৰ মালাধাৰী দিয়া উটুৱাই ভটিয়নি সোঁতত, সপোনৰ মালাগুটিবোৰ পকোৱা আশাৰ বান্ধত, ধৰা খামুচি কটকটীয়া মনোবৰ, তেহে পাবা জীৱনৰ প্ৰকৃত গতিপথ। ৰঙীন স্মৃতিবোৰ বুকুত বান্ধি কিয় গোটোৱাই সাগৰ কষ্ট, সংগ্ৰামৰ সুৰুঙাটো সজাব জানিলে হিয়াখনত, পুলকিত হ'ব অলেখ প্ৰত্যাশিত সপোনৰ পৃথক। বৰ সুন্দৰ, সঁচাকৈ বাইদেউ কৈছোঁ যে বৰ সূক্ষ্ম অনুভূতি সম্পন্ন। ভাল লাগিছে কবিতাবোৰ। আপোনালোকেও যিখন ৰুদ্ৰস্নাত অমিতাভ বৰ্ণ আপোনালোকে পঢ়িব, খুব ভাল পাব, আত্মিক শান্তি লাভ কৰিব। এতিয়া বাইদেউক সুধিম যে বাইদেউ যিহেতু অৱসৰ লৈছে, সদ্য অৱসৰপ্ৰাপ্ত নহয় জানো, অলপতে বাইদেৱে অৱসৰ লৈছে, মাৰ্চ মাহত লৈছে। গতিকে বাইদেৱে এতিয়া অলপমান সময় পাইছে, পৰিয়ালকো সময় দিছে বা নিজৰ বাবেও অলপ সময় দিব বাইদেৱে এতিয়া। গতিকে বাইদেউৰ পৰৱৰ্তী আপোনাৰ কি মনৰ ভাৱ আছে, লিখা মেলাকে ধৰি বা পৰিকল্পনা কি আছে? বৰ্তমানটো মই এতিয়া মই বহুত দিন কৰি চাকৰিতেই অহা যোৱা কৰিলোঁ, ঘৰত অলপো টাইম দিবলৈ পোৱা নাই। এতিয়া বৰ্তমান মই মানে অলপ ৰন্ধা বঢ়া বা এনেকুৱা ঘৰ পৰিপাতি কৰাতে ব্যস্ত হৈ আছোঁ যেনিবা। তাৰপিছত লাহে লাহে মই সময় উলিয়াই নিজৰ লিখা পঢ়া কামত ব্যস্ত হ'ব লাগিব আৰু যাব লাগিব, অনুগল্পখনো উলিয়াব লাগিব। লিখা আছে বাইদেউ, অনুগল্প পঢ়িব পৰাকৈ আছেনে? গোটাব লাগিব। বাইদেউ বহুখিনি অনুগল্প লিখে, এটা অনুগল্প শুনিম এতিয়া। অনুগল্প মই কুহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণত দিছিলোঁ, তাতে ওলাইছে। প্ৰিয় দৰ্শক, বাইদেৱে খুব সুন্দৰ অনুগল্প লিখে, কবিতা যেনেকৈ স্বতঃস্ফূৰ্তৰে সূক্ষ্ম অনুভৱেৰে সমাজৰ জীয়া ছবিৰে চিত্ৰায়ন কৰে, সেইদৰে বাইদেউৰ অনুগল্পবিলাকো খুব ভাল লগা। বাইদেউ পঢ়ক। লিখিছোঁ মানৱীয়তাৰ এপলুকি। মানুহজনৰ হাতত কেইবাটাও টোপোলা, ফল মূলৰ টোপোলাটো হাতত লৈ বেপাৰী পইচা দি ঘৰলৈ উভতিল। পিছে পৰিবাৰে ৰাতি টোপোলাৰ হিচাপ লোৱা আচল তথ্য ওলাল। এটা টোপোলা ফল মূলৰ দোকানতে এৰি থৈ আহিল।
বেপাৰীজনৰ যদি প্ৰকৃত মানৱীয়তাৰ গুণ আছে আপুনি নিশ্চয় টোপোলাটো ঘূৰাই পাব। পিছদিনা ৰাতিপুৱা সঁচাকৈয়ে মানুহজনে অতি ৰমনেৰে হেৰুৱা টোপোলাটো লৈ ঘৰ পালেহি। সেয়া মানৱীয়তাৰ একমুখী। মানুহজনৰ হাতত কেইবাটাও টোপোলা। ফল মূলৰ টোপোলাটো হাতত লৈ বেপাৰীক পইচা দি ঘৰলৈ উভতিল। পিছে পৰিবাৰে ৰাতি টোপোলাটো হিচাপ লোৱাত আচল তথ্য ওলাল। এটা টোপোলা ফল মূলৰ দোকানতে এৰি থৈ আহিল। বেপাৰীজনৰ যদি প্ৰকৃত মানৱীয়তাৰ গুণ আছে আপুনি নিশ্চয় টোপোলাটো ঘূৰাই পাব। ঘৈণীয়েকে মানুহজনক ক'লে। পিছদিনা ৰাতিপুৱা সঁচাকৈয়ে মানুহজনে অতি ৰমনেৰে হেৰুৱা টোপোলাটো লৈ ঘৰ পালেহি। বৰ সুন্দৰ। এইটো মানৱীয়তাৰ এটা সুন্দৰ নিদৰ্শন। আচলতে অনুকল্প বস্তুটোৱে এনেকুৱা যে ভুৰুকাত হাতী পলোৱা কেইটামান বাক্যতে এটা গভীৰ অৰ্থ সোমাই থাকে। আৰু এই গল্পটোতো আমি ঠিক তেনেকৈ মানৱীয়তাৰ এটা সুন্দৰ ছবি আমি দেখিবলৈ পালোঁ। বৰ সুন্দৰ। তেনেকৈ বাইদেউ বাকীখিনি অনুকল্পও বহুত সুন্দৰ হৈছে। প্ৰিয় দৰ্শক, এতিয়া বাইদেউ জানেই বাইদেউ বহুকেইটা অনুষ্ঠানৰ লগত সাহিত্য অনুষ্ঠানৰ লগত জড়িত হৈ আছে। বাইদেউ কি কি অনুষ্ঠানৰ লগত জড়িত হৈ আছে আপুনি? মই সামাজিক মাধ্যমৰ সাহিত্য গ্ৰুপৰ মুক্ত কবিকণ্ঠত আছোঁ, মহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণত আছোঁ, অসমীয়া সাহিত্য চৰ্চাৰ পথাৰ, তেনেকৈ আৰু কেইবাটাও গ্ৰুপত আছোঁ মই। আছে। আৰু বাইদেউ সেই গ্ৰুপবিলাকত নিয়মীয়াকৈ সাহিত্য চৰ্চা কবিতা চৰ্চা কৰি আছে আৰু বহু কি সঁহাৰি লাভ কৰিছে বা ভাল কমেণ্ট লাভ কৰিছে, মন্তব্য লাভ কৰিছে। এতিয়া বাইদেউ আপুনি বহুতকেইটা সন্মানো পাইছে আমি জনাত, অকণমান কওকচোন। মই সাহিত্য চৰ্চা কুহিপাত সাহিত্য চৰ্চাৰ প্ৰাংগণৰ পৰা কাব্য সৌৰভ বঁটা লাভ অভিনন্দন। খুব ভাল কথা। কাব্য সৌৰভ বঁটা লাভ কৰিছোঁ। হয়। মহাশয় প্ৰকাশন পৰিষদে অলপতে ডক্টৰ গোস্বামী স্মৃতিত আয়োজন কৰা প্ৰতিযোগিতাত মই সাহিত্য সৌৰভ বঁটা পাবলৈ সক্ষম হৈছোঁ। খুব ভাল হৈছে। আৰু আমাৰ ষ্টুডিঅ'ৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ। অনাগত দিনত আপুনি আৰু সাফল্য কঢ়িয়াই আনক, আমাৰ সমাজখন সুন্দৰ হওক। এইখিনি বাইদেউ সুধিম যে আমাৰ এইটো সময়ত বহুতে হতাশা নিৰাশাত ভুগিছে। বহুতো দেখিছোঁ যিবিলাক কুসংস্কৃতি বুলি কয়, অপসংস্কৃতি বুলি কয়, যাৰ বাবে মানুহে দিশ হেৰুৱাইছে। এনে পটভূমিত আপুনি কি ক'ব? এইটো ক'ব খুজিছোঁ যে আজি যুৱ সমাজ ধ্বংসলৈ গৈছে বা বহুত মহিলাই সঠিক বাট বিচাৰি পোৱা নাই, হাবুডুবু খাই আছে। এনেকুৱাত আপোনাৰ ফালৰ পৰা কওকচোন সাধাৰণ বক্তব্য। আপুনি মহিলাৰ কথা ক'ব? হয়। মহিলাটো আজিকালি বহুতে চাকৰিও বিচাৰে কিন্তু পোৱা নাই। কিছুমানে ঘৰতে থাকি ৰন্ধা বঢ়া কৰিও ব্যস্ত হৈ আছে। কিছুমানে নিজাববীয়াকৈ ব্যৱসায় খুলিবলৈ আৰম্ভ কৰিছে। তেনেকেই তেওঁলোকে হতাশা নিৰাশাবোৰ দূৰ কৰিব বুলি মই আশা কৰিছোঁ। ব্যৱসায় কৰি নিজাববীয়াকৈ নিজে যেতিয়া জড়িত হ'ব ভাল কামত, ভাল উদ্যোগত, তেতিয়া নিশ্চয় সময়বোৰ ভালদৰে কাটি যাব, সমাজখনো সুন্দৰ হ'ব। এতিয়া বাইদেউক সুধিম যে বাইদেৱে সামগ্ৰিকভাৱে সকলো দিশত আগবঢ়াই এগৰাকী নাৰী, যে আমি কৈছোঁ যে তেখেত এগৰাকী প্ৰতিষ্ঠিত লেখিকা, তেখেত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, সফল মাতৃৰ সফল গৃহিণী। এই সকলোৰে মূলত আপোনাৰ অন্তৰাত্মাই কোনটো শব্দই আটাইতকৈ বেছি ক্ৰিয়া কৰে? সুধিছোঁ আপুনি কোনটো শব্দই আপোনাক প্ৰেৰণা যোগায় বেছি? যেনে সাহস, বিশ্বাস, প্ৰেৰণা, এনেকুৱা ধৰণৰ এটা শব্দ কওকচোন। যিকোনো এটা কোনটো শব্দ ভাল লাগে আপোনাৰ বেছিকৈ? বিশ্বাস শব্দটোৱে ভাল লাগে। বিশ্বাস শব্দটো আচলতে বিশ্বাস হেৰাই গৈছে মানুহৰ মাজত, আৰু বিশ্বাস স্থাপন হোৱাটো আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা লাগে। আৰু বাইদেৱে কিবা ক'ব? মই আৰু কি ক'ম যে
আজিকালি যুৱ সমাজটো অকণমান উচ্ছৃংখল হৈ পৰিছে তেওঁলোককো এটা ভাল ৰাস্তা দেখুৱাব লাগে অভিভাৱকসকলে আধ্যাত্মিক দিশত তেওঁলোকক প্ৰেৰণা দিব লাগে বৰ্তমান যিটো ডিজিটেল যুগ চলিছে তেওঁলোকে যাতে সেই ডিজিটেল মাধ্যমবোৰ ভাল দিশত ব্যৱহাৰ কৰি পৰিৱেশ পৰিস্থিতি খাপ খুৱাই নিজকে আগুৱাই নিব পাৰে তাকে মই যুৱ সমাজক প্ৰতি আহ্বান জনাইছোঁ কামনা কৰিছোঁ। ধন্যবাদ বাইদেউ। আমাৰ এই ষ্টুডিঅ' মজিয়াত অঞ্জনা দেৱী বাইদেউ আকৌ লগ পাম, আকৌ কথা পাতিম, অনুভৱ বুজিবলৈ প্ৰয়াস কৰিম, আমিও শিকিম বুজিম। আজিলৈ বাইদেউৰ পৰা আমি ইমানতে মেলানি মাগিছোঁ, সাক্ষাৎকাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ বাইদেউ। সুস্বাস্থ্য থাকক, ভগৱানে দীৰ্ঘায়ু কৰক আৰু সকলো ঘৰ সকলোকে আমাৰ আন্তৰিক শুভকামনা আপোনালোকলৈও থাকিল অশেষ ধন্যবাদ। দীৰ্ঘায়ু কামনা কৰিলোঁ, আপুনি আগবাঢ়ি যাওক। ধন্যবাদ।